তেওঁ বিশ্বাস কৰা লোকবিলাক তেওঁ বিশ্বাস কৰা লোকবিলাক পবিত্ৰতাৰে জীৱন যাপন কৰে। যদি ইয়াত যদি কোনোবা ব্যক্তি আছে যিবিলাকে ঈশ্বৰক বিশ্বাস কৰে, তেওঁবিলাকৰ ওপৰত ঈশ্বৰৰ ইচ্ছা এই যে তেওঁলোক পবিত্ৰতাৰে জীৱন যাপন কৰে। যদি আপুনি যদি ঈশ্বৰক বিশ্বাস কৰে মাই ব্ৰাদাৰ্ছ মাই চিষ্টাৰ, তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছা হয় যে আপুনি পবিত্ৰতাৰে জীৱন যাপন কৰে আৰু ব্যভিচাৰৰ পৰা পৃথক থকাটো, যাতে আপুনি আৰু মই ব্যভিচাৰৰ পৰা পৃথক থাকিব লাগে। এতিয়া ব্যভিচাৰ মানেনো কি? সাধাৰণ ভাষাত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে ব্যভিচাৰ মানে কি। যদি কোনোবা যুৱক যুৱতী বিবাহৰ পূৰ্বে মানে বিবাহ নোহোৱাৰ আগতে যদি শাৰীৰিক সম্পৰ্ক কৰে, তেনেহ'লে এইটো ব্যভিচাৰ হয়। আৰু বিয়া হোৱাৰ পাছত যদি কোনোবা ব্যক্তি বা কোনোবা মহিলা নিজৰ হাজবেণ্ড ৱাইফৰ বাহিৰে যদি অন্য মহিলা বা পুৰুষক দৃষ্টি কৰে, বেয়া দৃষ্টি কৰে বা শাৰীৰিক সম্পৰ্ক কৰে বা শাৰীৰিক সম্পৰ্ক কৰিবলৈ চিন্তাও কৰে, তেনেহ'লে এইটো ব্যভিচাৰ হয়। এনেকা স্বভাৱ খ্ৰীষ্টান ব্যক্তিৰ জীৱনত থকাটো ঈশ্বৰৰ ইচ্ছা নহয়।